জয় জুবিন দা সকলো অসমবাসীক নমস্কাৰ। জুবিন দাৰ ফাৰ্ষ্ট ব্লগক ৱেলকাম টু ব্লগ। ৰাতিপুৱাই জুবিন দা উঠি কিনে বেগটো উঠাই লৈ কিনে আৰু চাইনা ট্ৰাভেলৰ কাৰণে জুবিন দাৰ গাড়ীটো চাই আছে আৰু অলপমান লেট হৈ গ'ল এয়াৰপৰ্টত। ফ্লাইটটো মিছ নহওক কৈ কিনে জুবিন দাটো দৌৰি আছে ফ্লাইটলৈকে যাব কাৰণে। ফাইনেলি গাইজ গাড়ীটো আহি গ'ল। গাড়ী অহাৰ পাছত মইতো গাড়ীত বহি গ'লোঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি গাইজ মই এয়াৰপৰ্টলৈকে আহি পালোঁ। ড্ৰাইভাৰক ভাড়াটো দি দিলোঁ। দিয়াৰ পিছত মইতো গুচি গ'লোঁ। মানে মোক চাইনা যাবৰ কাৰণে বহুত এক্সাইটমেণ্ট হৈ আছে। তাৰপাছতে এটা লগৰ ইয়াতে পালোঁ আৰু বেগ লৈ কিনে এয়াৰপৰ্টৰ ভিতৰত গুচি গ'লোঁ। গুচি যোৱাৰ পাছত ৱেটিঙত বহি আছিলোঁ। বহাৰ পিছত বাহিৰৰ ফালে চালোঁ ফ্লাইটটো গুচি যাই আছে। তো ফিৰ মোক যাৱাৰ কাৰণে বহুত এক্সাইটমেণ্ট হৈ আছে। তাৰপাছত মোৰ ফ্লাইটটো কেইটা বজাত লাগব কৈ কিনে মই চাই আছোঁ। চাৰ পাছত চেক কৰি আছোঁ কেইটা বজাত লাগব কৈ কিনে। তাৰপিছত অলপমান এয়াৰপৰ্টটো ঘূমিলোঁ, চালোঁ কিমান ভাল ধুনীয়া লাগিলে এয়াৰপৰ্টত। তাৰপাছত মোৰ ফ্লাইটটো লাগি গ'ল আৰু মইতো গুচি গ'লোঁ ফ্লাইটত বহিবৰ কাৰণে। মই চাইনা ট্ৰাভেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছোঁ। তাৰপাছত সকলো অসমবাসীক গুড বাই, মই যাই আছোঁ। তাৰপাছত মই নিজৰ চিটত যাই কিনে বহি ল'লোঁ। ইয়াতে বহুত মানুহৰ ভিৰ দেখোন ভাল লাগছি যাই কিনে। আৰু তাৰপাছত ফ্লাইটত বহি কিনে আৰু এইটো চালোঁতো পিছত ভিউ পইণ্টটো কি ধুনীয়া দেখা পাই আছে, কি কবি গাইজ আপোনাক। তো গাইজ বাদলৰটো ভিউ পইণ্ট চাই কিনে বহুত মনটো ধুনীয়া ভাল লাগি গ'ল। তাৰপাছত চাই আছিলোঁ মই ভিউ পইণ্টটো। চোৱাৰ পাছত এইটো মই টোপনি মাৰি আছিলোঁ। চেয়াৰটো কি হৈ গ'ল, অলপমান ফিচলি গ'ল দেখোন। আৰু চেয়াৰটো ফিচলাৰ পিছত মানে কি আৰু মই ফাইনেলি গাইজ চাইনাত লেণ্ডিং হৈ গ'ল মোৰ। আৰু চাইনাত লেণ্ডিং হোৱাৰ পিছত মই মানে এয়াৰপৰ্টৰ পৰা বাহিৰত ওলালোঁ। বাহিৰত ওলোৱাৰ পাছত চাইনা বজাৰটো ঘূৰিবৰ কাৰণে গ'লোঁ। কিমান ধুনীয়া গাইজ বজাৰটো, আমাৰ বজাৰৰ পৰা বহুত ধুনীয়া। আৰু তাৰপাছত এইটো চাওক ৰোডটো কি ধুনীয়া লাগি আছে দেখি কিনে মনটো ভাল লাগি গ'ল। আৰু সন্ধিয়া টাইমত অলপমান ঘূৰিবৰ কাৰণে গ'লোঁ। তাৰপাছত গাইজ চাইনাৰ মানুহৰ লগত অলপমান কথা পাতিলোঁ। কথা পতাৰ পাছত বহুত কাইণ্ডনেছ মানুহ ইফালে। আৰু এইফালে চব্জি খেতিটো চাবৰ কাৰণে গ'লোঁ। চব্জি খেতিটো কি ধুনীয়া কৰি কিনে লগাইছে চাইনাত, কি ভিউ পইণ্ট। তাৰপিছত এইটো চাওক চাইনিজ আইটেম, যি ইণ্ডিয়াত বহুত চলে। এইটো চাইনিজ আইটেমগিলা ম'ম' আৰু এইটো খাই কিনে টেষ্ট কৰিম বুলি ভাবি আছিলোঁ। তাৰপাছত এতিয়া অলপমান ঘূৰিবৰ কাৰণে আহিলোঁ। কি ধুনীয়া জেগাটো চাই কিনে মনটো ভাল লাগি গ'ল। চ' গাইজ জুবিন দা আমাৰ কাৰণে ভগৱানৰ সমান হয়। জুবিন দাকতো ভগৱান দৰে মই মানুহ। আৰু কি ক'ত বা অলপমান মিষ্টেক হৈ গ'লে মোক মাফ কৰি দিব গাইজ। তাৰপাছত এইটো মানে অলপমান কথা ক'লোঁ। কথা কোৱাৰ পাছত ইফালে চাওক গাইজ ভিউ পইণ্ট, কি ক'ব গাইজ, বলক গাইজ যাব মন যায় বৰ্ড চাই কিনে, কি ধুনীয়া ভিউ পইণ্ট। তাৰপাছত এইটো চাই কিনে মই মানে ভাল লাগি গ'ল, মনটো বিৰাট ভাল লাগিছে। চ' গাইজ মই অসমীয়াত ভিডিঅ' বনালে মোৰ ভইচটো ইমান ভাল নাই, অসমীয়াটো ইমান ভাল কৰি নাজানো মই। ভাল লাগিলে কমেণ্ট কৰি দিব। চ' গাইজ জয় জুবিন দা আৰু সকলো অসমবাসীক মোৰ নমস্কাৰ। আৰু মানে এইটো ভিডিঅ'টো জুবিন দাৰ কেনেকৈ লাগছে, ভাল লাগছে যদি লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মই অসমীয়াটো ইমান ভাল কৰি ক'ব নাজানো, সেইকাৰণে ভইচ অভাৰটো ভাল হোৱা নাই কিজান চাগে। যদি ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব এনেকৈ ভিডিঅ' চাৱাৰ কাৰণে। নহ'লে মই হিন্দী লেংগুৱেজত বনাম, আপুনি কি কয় কমেণ্ট কৰি দিব। ধন্যবাদ। জয় জুবিন দা, জয় অসম।